আজি মই এটা নিৰামিষৰ ৰেচিপি লৈ আহিছোঁ খুবেই বেছি সোৱাদপূৰ্ণ হ'ব গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব দৰ্শকসকল মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়া আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয় কি বনাম মই কঁঠালৰ মুচিৰে অৱশ্যে মুচি হৈ থকা নাই কঁঠালটো অকমান ডাঙৰেই হৈছে যি নহওক বাৰু এতিয়া মই কঁঠালটো কাটি লওঁ সেইখিনি দেখুৱাই নাথাকো আৰু কঁঠালটো ধুনীয়াকৈ কাটি ললোঁ আৰু লৈ ইয়া কেৰাহীত পানী দিছোঁ আৰু তাতে মই নিমখ দিছোঁ জোখ অনুসৰি আৰু 1 চামুচ মিঠাতেল দি দিছোঁ যাতে আঠাটো লাগি নাযায় কেৰাহীত আৰু এতিয়া মই এইখিনি অলপ সময় ঢাকনি মাৰি সিজাই ল'ম সিজাই লোৱাৰ পাছত পানীৰ পৰা উঠাই ললোঁ পানী অৱশ্যে মই বেছি দিয়া নাছিলোঁ আৰু পানীখিনি পেলাই দিছোঁ মই পানীখিনি ব্যৱহাৰ নকৰোঁ কৰিবও পাৰি জোল বনালে কিন্তু আজি মই একেবাৰে শুকানকৈ বনাম সেইকাৰণে মই পানীখিনি লোৱা নাই আৰু কেৰাহীত তেল গৰম হ'ব দিলোঁ মিঠাতেল দিছোঁ সেইখিনি নিজৰ জোখ অনুসৰি ল'ব শুকান জলকীয়া দালচেনি লং তেজপাত সকলোখিনি প্ৰথমে ফুৰণ দিলোঁ আৰু তাৰ পিছতে কাটি লোৱা পিঁয়াজো দি দিছোঁ পিঁয়াজখিনি দি অলপ সময় এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আপোনালোকে এই গোটেইখিনি নিজেই জোখ অনুসৰি ল'ব আৰু কিমান কঁঠাল লয় সেই অনুসৰি আৰু আদা নহৰু অলপ সৰহকৈ খুন্দনাত খুন্দি দি দিছোঁ পেষ্ট বনোৱা নাই আৰু সেইখিনি দিয়াৰ পিছতো এতিয়া মই দেখিছে আপোনালোকে ভাজি আছোঁ কেঁচা গোন্ধটো যোৱালৈকে দুটা জলকীয়া দিছোঁ জলকীয়া দুটা আকৌ আমাৰ ঘৰৰ টাবত থোৱা গছজোপাৰ দেই সেইকাৰণে এটা পকা এটা কেঁচা আৰু মছলাৰ ভিতৰত দিলোঁ হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ সেইখিনিও জোখ অনুসৰি দিছোঁ আপোনালোকে নিজৰ মতে দিব জ্বলা বেছি খালে জ্বলা বেছিকৈ দিব মই বহুত বেছি দিয়া নাই আৰু এয়া এনেকৈ অকণমান সময় ভাজি আছোঁ কম জুইতে যাতে মছলাখিনি অলপ ভজা যায় কিন্তু জ্বলিও নাযায় আৰু এতিয়া মই কঁঠালখিনি দি দিলোঁ চাওঁ কঁঠালটো অলপ ডাঙৰীয়া হৈছিলে অলপ গুটি ধৰিছে কিন্তু হ'লেও একেবাৰে কোমল হৈয়ে আছে আৰু আজি মই কঁঠালৰ আঞ্জাখন একেবাৰে শুকান কৰি বনাম মানে ড্ৰাই ফ্ৰাই এই ধৰি লওক ভেজ চিকেনৰ ড্ৰাই ফ্ৰাই যেনেকৈ তেনেকুৱা ঠিক বহুতে কয় কঁঠালক ভেজ চিকেন বুলি কয় সিদিনা আকৌ মাজতে ফেচবুকত দেখিলোঁ কোনোবা এগৰাকীয়ে আকৌ কৈছে বামুণৰ চিকেন যিয়ে নহওক বাৰু যি নামেৰেই নকওক খাই কিন্তু খুবেই ভাল লাগে গতিকে চিকেন যিহেতু আমি কেতিয়াবা ড্ৰাইকৈ বনাওঁ তেনেকৈ আজি মই এয়া কঁঠালো বনাইছোঁ ইফালে মই ভেন্দিও এয়া ভাজি আছোঁ দেই যিহেতু লাঞ্চ বনাই আছোঁ সেইকাৰণে অকণমান তাকো দেখুৱাই দিলোঁ আপোনালোকক আৰু এইখিনি এনেকৈ কম জুইতে ভাজি আছোঁ মই জুইটো কম কৰিয়ে ৰাখিছোঁ আৰু এতিয়া অকণমান সময় ঢাকি দিম যাতে মছলাটো সোমাই যায় 5 মিনিটমান সময় ঢাকি দিছিলোঁ আৰু তাৰ পাছত ঢাকনি খুলিলোঁ খুলি আকৌ এনেকৈ অকণমান কম জুইতে লৰাই লৰাই ভাজি আছোঁ গোটেই মছলাখিনি যাতে কঁঠালৰ ভিতৰলৈ সোমাই যায় চাওক আৰু এতিয়া মই টমেটো কেটচাপ 2 চামুচমান জোখাৰে দিছোঁ মানে মই বটলৰে ডাইৰেক্ট দি দিছোঁ টমেটো কেটচাপটো অপশ্যনেল নিদিলেও কথা নাই মই কালাৰটো অকণমান আহিবলৈ আৰু এটা টেঙা মিঠা সোৱাদ আহিবৰ কাৰণে দিছোঁ দেই এইটো আপোনালোকে নিদিলেও কিন্তু বেয়া নালাগে আৰু এইখিনি দিয়াৰ পাছতো অলপ এনেকৈয়ে ভাজি আছোঁ আৰু লৰাই লৰাই যিমান কম জুইত ভাজিব সিমান কঁঠালখিনি খাবলৈ টেষ্ট হয় আৰু এয়া এনেকৈ ভাজি থাকোঁতে ৰংটোও ভাল হৈ আহিছে আৰু এতিয়া একেবাৰে শেষত মই ইয়াতে আধা চামুচমান গৰম মছলা দি দিম এয়া আধা চামুচমান দি দিছোঁ গৰম মছলা আৰু গৰম মছলাখিনি দিয়াৰ পাছতো অকণমান সময় লৰাই লৰাই ভাজি দিলোঁ আৰু মোৰ এয়া কঁঠালৰ ড্ৰাই ফ্ৰাই হৈ গৈছে খুবেই ধুনীয়া লাগে এনেকৈ খাই আৰু এয়া প্লেটত দেখাই দিছোঁ চাওকচোন আপোনালোকক দি পেলাই ভাতৰ লগতো খাব পাৰিবই ৰুটিৰ লগতো খাব পাৰিব এই কঁঠালৰ ড্ৰাই ফ্ৰাইটো এনেকৈ যদি বনোৱা নাই এবাৰ বনাই চাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ